নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আপুনি যদি এজন CSC ভেলি বা আপোনাৰ যদি এখন চাইবাৰ কেফে আছে, তেন্তে আজিৰ এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আজি মই দেখুৱাম নতুন নিয়ম অনুসৰি পান কাৰ্ড কেনেকৈ বনাব, তাকো উইদাউট OTP, উইদাউট থাম্ব ইমপ্ৰেছনছ, আৰু লগত কি কি ডকুমেণ্ট লাগে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ভিডিঅ'টোৰ প্ৰথমতে কৈ দিওঁ যে পান কাৰ্ড এপ্লিকেশ্যনৰ যিটো নিয়ম হয় সেই নিয়মটো অকণমান সাল সলনি হৈছে, ঠিক আছে। ইয়াতে আপুনি মেছেজটো দেখা পাইছে, পেন কাৰ্ড এপ্লিকেশ্যন এলাৰ্ট মেছেজ, অল ফ্ৰম 1 April 2026 পান এপ্লিকেশ্যনছ DOB প্ৰুফ হেভ বিন ৰিভাইজ, ঠিক আছে। ডেট অফ বাৰ্থ প্ৰুফ হেজ বিন ৰিভাইজ। তো আমাৰ এতিয়া কি হ'ব, পেন কাৰ্ড বনাবৰ কাৰণে আগতে যেনেকৈ আমি মাত্ৰ আধাৰ কাৰ্ডখন দি কিনে আমি এপ্লাই কৰিছিলোঁ, এতিয়া সেইটো নহ'ব। আধাৰ কাৰ্ডৰ লগত আমি ডেট অফ বাৰ্থৰ যিকোনো এটা ডকুমেণ্ট দিব লাগিব, ঠিক আছে। এই বিষয়ে আমি পাছত গম পাম। বন্ধুসকল, বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। আমাৰ তাতে এটা পেন কাৰ্ড বনাবৰ কাৰণে এটা ID আছে, ঠিক আছে। তো সেই আইডিটো মই লগ ইন কৰি লৈছোঁ। কাৰোবাক যদি আইডিটোৰ বিষয়ে জানিব লাগে বা আইডিটো কেনেকৈ ল'ব পাৰিব তাৰ বিষয়ে যদি জানিব লাগে, তেনে কমেণ্ট কৰিব। মই ইয়াৰ ওপৰত এটা সম্পূৰ্ণ ভিডিঅ' বনাই দিম, ঠিক আছে। তো এই আইডিটোৰ থ্ৰুদি আমি চববিলাকে কামেই কৰিব পাৰোঁ। ইয়াতে চাওক, NSDL eKYC পান, NSDL eSign পান, NSDL পান ট্ৰেক, অফলাইন পান, অফলাইন মাইনৰ, স্মাৰ্ট UTI, গোটেইখিনি কামেই ইয়াৰ পৰা কৰিব পাৰি, ঠিক আছে। তো আজি বেচিকেলি আমি আলোচনা কৰিম অফলাইন পানৰ ওপৰত, ঠিক আছে। তো অফলাইন পানত গ'লোঁ, ইয়াতে চাওক দুটা অপশ্যন আছে, অফলাইন নিউ পেন এণ্ড অফলাইন মাইনৰ পান, ঠিক আছে। যদি মাইনৰ হয় আপুনি অফলাইন মাইনৰ পান চিলেক্ট কৰিব, যদি অফলাইন 18 বছৰৰ ওপৰৰ হয় তেনেহ'লে অফলাইন নিউ পেন চিলেক্ট কৰিব, ঠিক আছে। ইয়াত আৰু এটা অপশ্যন আছে চাওক, অফলাইন পান হিষ্ট্ৰী। তো অফলাইন পান হিষ্ট্ৰীত যদি যাওঁ তেনেহ'লে আমি চেক কৰিব পাৰোঁ যে আমাৰ পেন কাৰ্ডটো ছাকচেছ হৈছে নে ৰিজেক্ট হৈছে বা কি ক'ত প্ৰব্লেম হৈছে, আমি ইয়াতে গোটেইখিনি চেক কৰি ল'ব পাৰোঁ, ঠিক আছে। তো এতিয়া আমি ক্লিক কৰিম অফলাইন নিউ পেন, ঠিক আছে। অফলাইন নিউ পানত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক, অফলাইন নিউ পান এপ্লিকেশ্যন ইণ্ডিয়ান চিটিজেন খুলি গ'ল, ঠিক আছে। ইয়াতে আহিলে 1 নম্বৰ অপশ্যনটো আহিলে কাষ্টমাৰ ডিটেইলছ। ইয়াত কাষ্টমাৰ ডিটেইলছটো আপোনালোকে ফিল কৰি দিব, ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম, এইটো কাষ্টমাৰ ডিটেইলছ, ঠিক আছে। নেম এজ পাৰ আধাৰ কাৰ্ড, নেম এজ পাৰ আধাৰ কাৰ্ডটো দি দিব। আধাৰ নম্বৰ ইয়াত এণ্টাৰ কৰি দিব, ইয়াতে জেণ্ডাৰটো এণ্টাৰ কৰিব, এণ্ড ইয়াতে ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব, ঠিক আছে। এটা কথা মন কৰিব, যিটো ফাৰ্ষ্ট নেম লাষ্ট নেম যিটো ইয়াৰ কাষ্টমাৰ ডিটেইলছ ভৰাব, সেইটো আধাৰ কাৰ্ডৰ লগত একজেক্টলি মেটচ হ'ব লাগে, ঠিক আছে। তো কাষ্টমাৰ কণ্টেক্ট ডিটেইলছ, ইয়াতে আপুনি কাষ্টমাৰৰ মোবাইল নাম্বাৰ এণ্ড কাষ্টমাৰৰ ইমেইল ID প্ৰভাইড কৰিব। আৰু সেই ইমেইল আইডিটোতে যিটো ইমেইল ID আপোনালোকে প্ৰভাইড কৰিব ইয়াতে কাষ্টমাৰৰ, সেই ইমেইল আইডিটোতে NSDL হওক বা UTI হওক 1 সপ্তাহৰ ভিতৰত পেন কাৰ্ডটো পঠাই দিব, ঠিক আছে। তো ইয়াতে 3 নম্বৰ অপশ্যনটো আহিলে পেৰেণ্ট ডিটেইলছ। ইয়াতে পেৰেণ্ট ডিটেইলছত ফাদাৰ ফাৰ্ষ্ট নেম, ফাদাৰ্ছ মিডল নেম, ফাদাৰ্ছ লাষ্ট নেম, ইয়াতে কাষ্টমাৰজনৰ বাপেকৰ ডিটেইলছটো ইয়াত এড কৰিব, ঠিক আছে। তাৰপিছত ইয়াতে মাকৰ ডিটেইলছটো এড কৰিব, ঠিক আছে। 4th নম্বৰ অপশ্যনটো হৈ গৈছে এড্ৰেছ ডিটেইল এজ পাৰ আধাৰ অনলি। ইয়াতে আধাৰত যিটো এড্ৰেছ আছে কাষ্টমাৰৰ, সেই আধাৰ এড্ৰেছটো ইয়াতে এণ্টাৰ কৰিব। ফ্লেট নম্বৰ, বিল্ডিং নেম অৰ ভিলেজ নেম, ৰোড, ষ্ট্ৰীট, পোষ্ট অফিচ, পিনক'ড, ডিষ্ট্ৰিক্ট, লোকেলিটি, এইবিলাক গোটেইখিনি এড কৰিব, ঠিক আছে। এতিয়া 5 নম্বৰ ইম্পৰ্টেণ্ট পইণ্টটো হৈ গ'ল যে ইয়াতে চাওক ডকুমেণ্ট টাইপ, প্ৰুফ অফ আইডেণ্টিটি। প্ৰুফ অফ আইডেণ্টিটি ইয়াতে কি দিব, আধাৰ কাৰ্ড দিব, ঠিক আছে। প্ৰুফ অফ এড্ৰেছ কি দিব, আধাৰ কাৰ্ড দিব, ঠিক আছে। এইখিনিলৈকে ঠিকে আছে। তো এতিয়া নতুন এটা অপশ্যন আহিছে ইয়াতে যে প্ৰুফ অফ DOB। এতিয়া প্ৰুফ অফ DOBটো ইয়াত ডকুমেণ্ট এখন আপলোড কৰাটো মেণ্ডেটৰী কৰি দিছে, ঠিক আছে। প্ৰুফ অফ DOBত ইয়াতে অপশ্যনটো আহি গ'লে যে চাওক কি কি ডকুমেণ্ট ইয়াতে আমি ভৰাব পাৰোঁ। মই দেখাই আছোঁ আপোনাক। প্ৰুফ অফ DOB এইটো চাওক, এফিডেভিট শ্ৰন বিফৰ মেজিষ্ট্ৰেটছ ষ্ট্ৰিং ডেট অফ বাৰ্থ ইন কপি, এখন ডকুমেণ্ট আমি দিব পাৰোঁ। বাৰ্থ চাৰ্টিফিকেট ইছ্যুড বাই মিউনিচিপালিটি অথৰিটি, আমি বাৰ্থ চাৰ্টিফিকেট দিব পাৰোঁ। চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেল্থ স্কিম কাৰ্ড দিব পাৰোঁ। ডমিচাইল চাৰ্টিফিকেট ইছ্যুড বাই গভৰ্ণমেণ্ট দিব পাৰোঁ। ড্ৰাইভিং লাইচেঞ্চ দিব পাৰোঁ। মেৰিজ চাৰ্টিফিকেট দিব পাৰোঁ। মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট অন মাৰ্কশ্বিট অফ ৰিকগনাইজ বৰ্ড দিব পাৰোঁ। পাছপৰ্ট দিব পাৰোঁ। পেঞ্চন পে'মেণ্ট অৰ্ডাৰ দিব পাৰোঁ। ফটো ID কাৰ্ড দিব পাৰোঁ। ভোটাৰ ID কাৰ্ড দিব পাৰোঁ। তো ইমানবোৰ ডকুমেণ্টৰ ভিতৰত আমি যিকোনো এটা ডকুমেণ্ট এড কৰিব লাগে। ছাপ'জ আমি ভোটাৰ ID কাৰ্ড ইয়াতে ভৰাই দিলোঁ, ঠিক আছে। ডকুমেণ্ট আপলোডত গ'লোঁ, ইয়াতে চাওক আধাৰ কাৰ্ডৰ ইমেজ,
ইয়াতে আমি আধাৰ কাৰ্ডৰ অনলি PDF আপলোড কৰিব লাগিব ঠিক আছে আধাৰ কাৰ্ডৰ PDF আপলোড কৰিব আধাৰ কাৰ্ডৰ PDF বনাই ৰাখিব আধাৰ কাৰ্ডৰ ফাৰ্ষ্ট পেজটো ইয়াত আপলোড কৰিব তো বেকটো ইয়াতে আপলোড কৰিব ঠিক আছে ইয়াত DOB প্ৰুফত আমি যেটো ইয়াত সিলেক্ট কৰিছো যদি ভোটাৰ আইডি সিলেক্ট কৰিছো দেন ভোটাৰ আইডি ইয়াত আমি DOB প্ৰুফত আপলোড কৰিম যদি আমি ইয়াতে বাৰ্থ সাৰ্টিফিকেট সিলেক্ট কৰিছো তেনেহলে আমি বাৰ্থ সাৰ্টিফিকেট ইয়াতে আপলোড কৰিম ঠিক আছে ইয়াতে সব ফটো ইয়াতে ফটো কালাৰ ফটো এখন আমি ইয়াত আপলোড কৰিব লাগিব আৰু ইয়াতে এটা কাস্টমাৰৰ সিগনেচাৰ আপলোড কৰিব লাগিব ঠিক আছে কিন্তু ইয়াতে চাওক সিগনেচাৰটো লিখা আছে যে থাম নট এলাউ ঠিক আছে তো কাস্টমাৰে পেনৰে সাইন কৰি পেলাই ইয়াত আপলোড কৰিব লাগিব কোনো ফিংগাৰ দিলে ইয়াতে নহব ঠিক আছে তাৰ পিছত ইয়াতে চাওক টোটাল পেয়েবল এমাউন্ট 125 ঠিক আছে ইয়াতে আপুনি পে এণ্ড সাবমিট 125 কৰি দিয়াৰ লগে লগে আপোনাৰ পেন কাৰ্ড এপ্লাই সাকসেস হৈ যাব পেন কাৰ্ড এপ্লাইখন সাকসেস হোৱাৰ পাছত তো আপোনালোকে অফলাইন পান হিষ্ট্ৰীত যদি আহে ইয়াতে আপোনালোকে ডিটেইলছটো পাই যাব ইয়াতে আপুনি ডেট লগাই ল'ব ঠিক আছে ইয়াতে যদি ডেট লগাই লয় তো আপোনালোকে ইয়াতে চাব পাৰিব যে অফলাইন পান হিষ্ট্ৰী আপুনি কিবা এইটো সব এনেকৈ আপোনালোকে আহি যাব ঠিক আছে তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি পান কাৰ্ড কাৰেকশ্যনৰ ওপৰত ভিডিঅ' লাগে তেনে মোক কমেণ্ট কৰক মই তাৰ ওপৰত এটা ভিডিঅ' বনাই দিম যদি আপোনালোকৰ কাৰোবাৰ পান কাৰ্ড বনাবৰ কাৰণে অসুবিধা হৈছে তেনেহ'লে কমেণ্ট কৰক পান কাৰ্ডটো আমাৰ ফালৰ পৰা বনাই দিবৰ কাৰণে আমি সম্পূৰ্ণ চেষ্টা কৰিম ধন্যবাদ